গৰমৰ পিছত এবাৰ খোৱা পানীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনতাৰ মাজত 50 ডিগ্ৰী চেলচিয়াছ গৰমৰ কবলত বৰ্তমান দগ্ধ হৈ পৰিছে ৰাজধানী দিল্লী তিনি ৰাজ্যৰ পৰা সহায়ৰ আহ্বান দিল্লী চৰকাৰৰ এই বিষয় সন্দৰ্ভত জনাযাম সবিশেষ গৰমৰ পিছত এবাৰ জলসংকটত দিল্লীবাসী খোৱা পানীৰ অভাৱত হাহাকাৰ পৰিস্থিতি জনতাৰ মাজত 50 ডিগ্ৰী চেলচিয়াছ গৰমৰ কবলত ৰাজধানী দিল্লী সুবুৰীয়া তিনি ৰাজ্যৰ পৰা সহায়ৰ আহ্বান দিল্লী চৰকাৰৰ হিমাচল প্ৰদেশ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা সহায় বিচাৰিছে পানীৰ ইতিমধ্যে কেন্দ্ৰ চৰকাৰলৈ দিল্লী চৰকাৰে প্ৰেৰণ কৰিছে পত্ৰ ক্ৰমাৎ হ্ৰাস পাইছে যমুনা নদীৰ পানীৰ জলস্তৰ পানী অপচয় কৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বৰ্তমান দিল্লী চৰকাৰ বিনা কাৰণত পানী অপচয় কৰিলে ভৰিব লাগিব জৰিমনা 2000 টকাকৈ জৰিমনা ভৰিব লাগিব সাধাৰণ জনতাই আৰু আমি যেহেতু জনাইছো যে বৰ্তমান উৎকট গৰমৰ কবলত দিশহাৰা হৈ পৰিছে দিল্লীবাসী আৰু ইতিমধ্যে দিনক দিনে গৰমৰ মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ উত্তৰ ভাৰতত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে এই গৰমক লৈ আৰু আনফালে যদি ৰেমালৰ সংহাৰ বৰ্তমান সময়তো দেশৰ কিছু কিছু প্ৰান্তত চলি থকা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ গৰমৰ মাত্ৰা বৰ্তমান দেশত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া দিল্লীবাসী গৰমে বৰ্তমান ত্ৰাহি মধুসূদন কৰিছে দিল্লীবাসী কিয়নো খোৱা পানীৰ অভাৱত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীবাসীৰ মাজত অৰ্থাৎ দিল্লীত যিসকল লোকে বৰ্তমান সময়ত বসবাস কৰি আছে সেই দিল্লীবাসী লোকসকলৰ বৰ্তমান এতিয়া মূল অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই মূল অসুবিধাটোৱে হৈছে খোৱা পানী বৰ্তমান খোৱা পানীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত আৰু ইতিমধ্যে দিল্লীত 50 ডিগ্ৰী চেলচিয়াছৰ গৰমৰ কবলত ইতিমধ্যে পাৰাস্তম্ভ অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে 50 ডিগ্ৰী চেলচিয়াছৰ পাৰাস্তম্ভ ইতিমধ্যে অতিক্ৰম কৰিছে দিল্লীত আৰু ইতিমধ্যে যেহেতু খোৱা পানীৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে দিল্লীবাসীৰ মাজত ইতিমধ্যে তাৰ বাবে এতিয়া দিল্লী চৰকাৰে ওচৰৰ সুবুৰীয়াৰ তিনিখন ৰাজ্যৰ পৰা ইতিমধ্যে পানীৰ বাবে সহায়ৰ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে হিমাচল প্ৰদেশ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ চৰকাৰৰ পৰা পানীৰ সহায় বিচাৰিছে এতিয়া দিল্লী চৰকাৰে আৰু ইতিমধ্যে পানীৰ সংকট যিহেতু জলসংকটত ভুগিব লগা হৈছে দিল্লীবাসীয়ে আৰু ইতিমধ্যে তাক লৈ দিল্লী চৰকাৰে ইতিমধ্যে কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি ক্ৰমাৎ হ্ৰাস পাইছে যমুনা নদীৰ জলস্তৰ যিহেতু ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে যিহেতু উৎকট গৰমৰ কবলত বাৰুকৈ ত্ৰস্তমান হৈ পৰিছে বৰ্তমান সময়ত দিল্লীবাসী আৰু ইতিমধ্যে দিনক দিনে গৰমৰ মাত্ৰা উত্তৰ ভাৰতত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উত্তৰ ভাৰতত 50 ডিগ্ৰী চেলচিয়াছ ইতিমধ্যে অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ দিল্লীতো বৰ্তমান উৎকট গৰমৰ কবলত দিশহাৰা হৈ পৰিছে সমগ্ৰ দেশবাসী সমগ্ৰ সাধাৰণ জনতা আৰু ইতিমধ্যে পানী অপচয় কৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বৰ্তমান দিল্লী চৰকাৰ যিহেতু যমুনা নদীৰ জলস্তৰ হ্ৰাস পোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে পানীৰ জলসংকটত ভুগিব লগা হৈছে সমগ্ৰ দিল্লীবাসীয়ে আৰু ইতিমধ্যে তাক লৈ কেন্দ্ৰ চৰকাৰলৈ ইতিমধ্যে দিল্লী চৰকাৰে পত্ৰ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও যিসকল লোকে অবাবত পানী অপচয় কৰে সেই তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান কঠোৰ হৈ পৰিছে দিল্লী চৰকাৰ আৰু জানিব পৰা মতে বিনা কাৰণত পানী অপচয় কৰিলে ভৰিব লাগিব এতিয়াৰ পৰা জৰিমনা অৰ্থাৎ যিসকল লোকে বিনা কাৰণত পানী অপচয় কৰিব তেওঁলোকে এতিয়াৰ পৰা জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু 2000 টকাকৈ জৰিমনা ভৰিব লাগিব সাধাৰণ জনতাই অৰ্থাৎ যিসকল লোকে পানী বিনা কাৰণত অপচয় কৰে তেওঁলোকে এতিয়া 2000 টকাকৈ জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে দিল্লী চৰকাৰৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ ৰেমালৰ সংহাৰো বৰ্তমান সময়ত চলি আছে দেশৰ কিছু প্ৰান্তত কিন্তু বিশেষকৈ গৰমৰ মাত্ৰা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গৰমে উত্তৰ ভাৰতত বাৰুকৈ ত্ৰস্তমান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সমগ্ৰ উত্তৰ ভাৰততে 50 ডিগ্ৰী চেলচিয়াছৰ যি পাৰাস্তম্ভ আছে সেই পাৰাস্তম্ভ ইতিমধ্যে অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে 50 ডিগ্ৰী চেলচিয়াছ গৰমৰ কবলত বৰ্তমান দগ্ধ হৈ পৰিছে সমগ্ৰ ৰাজধানী দিল্লী আৰু ইতিমধ্যে আনফালে যদি গৰমৰ প্ৰকোপ আৰু ইফালে ৰাজধানী দিল্লীত বৰ্তমান জলসংকটে বাৰুকৈ ত্ৰস্তমান কৰিছে সমগ্ৰ দিল্লীবাসী আৰু তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৰ্তমান দিল্লী
দিল্লী চৰকাৰ আৰু যিহেতু বিগত কিছুদিনৰ পৰা গুৱাহাটী মহানগৰীতো ইতিমধ্যে পানীৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু তথ্য সদৰি কৰা হৈছে যে 1 আৰু 2 জুন তাৰিখে সমগ্ৰ গুৱাহাটীতে অৰ্থাৎ সমগ্ৰ মহানগৰীতে পানীৰ কিছু অসুবিধা হ'ব আৰু সেই পানীৰ অসুবিধা বৰ্তমান সময়তো মহানগৰবাসীয়ে ভুগি থকা দেখিবলৈ পোৱা গৈছে এতিয়া মহানগৰৰ উপৰিও ৰাজধানী দিল্লীতো বৰ্তমান সময়ত জলসংকট হোৱা দেখিবলৈ পোৱা গৈছে আৰু জলসংকটৰ কবলত পৰিছে বৰ্তমান সমগ্ৰ দিল্লীবাসী আৰু ইতিমধ্যে পানীৰ নাটনিয়ে বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে জনতাৰ মাজত আৰু ইতিমধ্যে জনতাই নিজৰ যি ন্যূনতম তেওঁলোকৰ যি খোৱা পানী আছে সেই খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দিল্লী চৰকাৰে 3খন ৰাজ্যৰ পৰা ইতিমধ্যে সহায়ৰ আহ্বান বিচৰা দেখিবলৈ পোৱা গৈছে পানীৰ সংকটত যিহেতু এতিয়া দিল্লীবাসী ভোগা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে 3খন ৰাজ্যৰ পৰা দিল্লী চৰকাৰে এতিয়া সহায়ৰ আহ্বান বিচাৰিছে হিমাচল প্ৰদেশ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা এতিয়া বৰ্তমান সহায়ৰ হাত বিচাৰিছে দিল্লী চৰকাৰে